এতিয়া আমি আপোনালোকৰ মাজলৈ এটি প্ৰশ্নৰ শিতান লৈ আহিছোঁ। যত আনো সংখ্যাত আছে মহাপাপী গণ অসবাৰো এহিষে মুখ্য প্ৰায়াচিত হৰিৰ নাম কীৰ্তন। হে গোকুলৰ গোপসকল, ধন্য আপোনাসৱৰ জীৱন। ঘোৰ কলিকালত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি আপোনাসৱৰ লগতে আমাকো এই পাপময় সংসাৰৰ পৰা হাত সাৰিবৰ যিটো আমাক উপায় দিলে, সেই আপোনাসৱ ধন্য। আপোনাসৱে কীৰ্তন কৰিছে আৰু আমি সবে শ্ৰৱণ কৰিছোঁ। নিশ্চয় আমাক পৰম প্ৰভুৱে কৃপা কৰিব আৰু আপোনাসৱকো। এতিয়া আমি আপোনাসৱৰ মাজলৈ এটি প্ৰশ্নৰ শিতান লৈ আহিছোঁ। সৎ, ত্ৰেতা, দাপৰ, এই তিনিটা যুগত বৈষ্ণৱ কেইজন আমি প্ৰথমে নামতি গৰাকীৰ পৰা জানিব বিচাৰিছোঁ। দলৰ সকলোকে কোৱা হৈছে বাৰু, কওক। সৎ, ত্ৰেতা, দাপৰ, কলি। সৎ, ত্ৰেতা, দাপৰৰ বৈষ্ণৱৰ কথাই সুধিছোঁ। এতিয়া আমি আপোনাসৱৰ পৰা বৈষ্ণৱৰ কথাটো জানিম। 12 জন। কি কি? মনু, হৰ, কপিল কুমাৰ, ব্ৰহ্মা, যম, কেইজন হ'ল? আমাৰ টুবুল ছাৰে লিখি যাব। বহি থাকিলে নহ'ব, লিখক। নাৰদ, প্ৰহ্লাদ, জনক। সময় প্ৰায় উকলি গৈছে নহয়? সময় উকলি গৈছেনে বাৰু দলটো? আপোনালোকক সময় দিয়া নাই নহয়? আপুনি গোৱাই নাই। ছাৰ এফালৰ পৰা কৈ দিছোঁ। ব্ৰহ্মা, মনু, হৰ, কপিল কুমাৰ, নাৰদ, প্ৰহ্লাদ, ভীষ্ম, যম, জনক, শুকমণি আৰু বলিৰায়। 13টা হ'ল দেখোন। ব্ৰহ্মা, মনু, হৰ, কপিল কুমাৰ, নাৰদ, প্ৰহ্লাদ, ভীষ্ম, যম, জনক, শুকমণি আৰু বলিৰায়। 12 জন কৈছোঁ। 12 জন। আপোনালোকে কিয় চাপৰি দিলে? আমিতো এতিয়ালৈকে শুদ্ধ বুলি কোৱাই নাই। দিলেই নহয় ঘচংকে চাপৰি। আপোনালোকক এহাত উঠাই দিলে, মই গম পাই গ'লোঁ। এইটো আপোনালোকক কিন্তু এহাত উঠাইছে, দৰ্শকে উঠাইছে, মই উঠোৱা নাই। বা যি কি নহওক, শুদ্ধই হৈছে বাৰু। প্ৰভু ভগৱন্তই আপোনাসৱক কৃপা কৰক, আমি তাৰে প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু।